নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো মহিলাসকলৰ বাবে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত এক বিশেষ ঘোষণা কৰা হৈছিল। কি ঘোষণা কৰা হৈছিল আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে এখন অটল আত্মনিৰ্ভৰ অসমৰ নিৰ্মাণ। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400লৈ বৃদ্ধি। তো যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাই 300 টকাৰ পৰিৱৰ্তে 1250কৈ টকা লাভ কৰিব। তাৰপিছত বৃদ্ধ পেঞ্চন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মানুহে 250 টকাৰ পৰিৱৰ্তে 400কৈ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল JSY আঁচনিলৈ। তো JSY আঁচনি মানে হ'ল জননী সুৰক্ষা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব আৰ্থিক সাহায্য। কোনবোৰ মহিলাসকলে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো জননী সুৰক্ষা যোজনা আঁচনিলৈ ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত ইয়াতে উল্লেখ কৰা অনুযায়ী 1400কৈ টকা লাভ কৰিব। আঁচনিখন লৈ ইয়াতে কি লিখা আছে শুনি লওক। তো ইয়াতে লিখা আছে ডিটেইলছ অফ দ্য স্কিম। তাৰপিছত আৰু লিখা আছে অল মাদাৰ্ছ ফ্ৰম ৰুৰেল এণ্ড আৰ্বান এৰিয়াছ ইৰিছপেক্টিভ অফ এজ বাৰ্থ অৰ্ডাৰ অন ইনকাম গ্ৰুপ উইল গেট এ কেছ ইনচেণ্টিভ অফ 1,400 and 1,000 respectively if delivered at a public health facility. তো ইয়াতে উল্লেখ কৰা অনুযায়ী গৰ্ভৱতী মহিলাসকলে সন্তান জন্ম দিয়াৰ সময়ত এইখন আঁচনিত কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা 1400কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেই সকলো মহিলাই ইতিমধ্যে এইখন আঁচনি টকা লাভ কৰিছে। তো আপোনালোকে যদি এইখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে আঁচনিখনত ক'ত গৈ আৰু কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে ঘোষণা কৰা এক বিশেষ আঁচনিলৈ। তো ভাৰত চৰকাৰে ঘোষণা কৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিলৈ। তো যিসকল মানুহে ব্যৱসায় কৰে সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ব্যৱসায় কৰা সকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ ফালৰ পৰা 3টা পৰ্যায়ত লাভ কৰিব পাৰিব লোন। তো আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে প্ৰথম পৰ্যায়ত কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিৰ শিশু লোন পৰ্যায়ত আবেদন। এইখন আঁচনিত যদি আবেদন কৰে প্ৰথম পৰ্যায়ত 50,000 টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব। লগতে দ্বিতীয় কেটেগৰী কিশোৰ পৰ্যায়ত যদি আবেদন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে 50,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব। তাৰপিছত তৃতীয় কেটেগৰী তৰুণ লোন পৰ্যায়। তৰুণ লোন পৰ্যায়ত যদি আবেদন কৰে তেন্তে 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিৰ জৰিয়তে। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।